হাই ফ্ৰেণ্ডছ, এইবাৰ বহুত বছৰৰ মূৰত ৰাস চাবলৈ যাবলৈ ওলাইছোঁ নগাঁৱলৈ। কামৰ ব্যস্ততা থকাৰ বাবে প্ৰায় যোৱাই নহয়। এই কামৰ ব্যস্ততাৰ মাজেৰে অলপমান সময় উলিয়াই দেউতাৰ তাত এদিন থাকাকৈ ৰাস চাব যাব ওলাইছোঁ। এয়া ঘৰত আহি পালোঁ। দেউতাৰ লগত মই গুডুৰ পাপা গুডু নগাঁৱৰ খুটিকটীয়াত ৰাস হৈছে, তাতেই চাব যাব ওলাইছোঁ। আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰতে আছে নামঘৰটো, তাতে ৰাস হৈছে। সেইবাবে আমি খোজকাঢ়িয়ে গৈছোঁ ৰাস চাবলৈ। গোটেই ৰাস্তাটোৱে ধুনীয়াকৈ সজাইছে। গুডুৱে এনেকৈ চাই গৈ খুবেই ভাল পাইছে। আজিকালি ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায় ৰাস কেনেকুৱা হয়, সেইবাবে গুডুকো দেখাব আহিলোঁ। যিহেতু দেউতাও অকলে থাকে, দেউতাও ভাল পাইছে আমি অহাৰ কাৰণে। এনেকৈ আহিব পাই খুবেই ভাল লাগিছে। এই আহি পালোঁ আমি নামঘৰত। এই খুটিকটীয়া নামঘৰতেই ৰাস মহোৎসৱ হৈছে। কিমান মানুহৰ সমাগম হৈছে যে ইয়াতে। ৰাস চাবলৈ আহিয়ে গুডুক লগা হৈছে বেলুন, সেইবাবে দেউতাকে তাক বেলুন কিনি দিছে। এতিয়া বেলুনটো লৈ আহি ৰাস চাব। ইয়াতে মানুহৰ ভিৰৰ বাবে চিট পোৱাই নাযায়, কিবাকে পালোঁ আৰু। এয়া ৰাস আৰম্ভ হৈছে। মাৰ লগত একেবাৰে সৰুতে ৰাস চাব আহিছিলোঁ, এবাৰ নে দুবাৰ, ভালকৈ মনতো নাই। এতিয়া মাও নাই, মাথো মাৰ স্মৃতিবোৰহে আছে। এইবাৰ দেউতাৰ লগত ৰাস চাব আহিছোঁ, খুবেই ভাল লাগিছে। এনেকৈতো অহাই নহয়। ৰাস চোৱা হ'ল, এতিয়া ঘৰলৈ যাওঁ। বাবু ৰাতিপুৱা সোনকালে উঠিছে, যিহেতু আজি গুৱাহাটীলৈ ঘূৰি যাম। আজিৰ ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ। আজিৰ ব্লগটো চাই যদি ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।